নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। তো কৃষক বন্ধুসকল, আপোনালোকে দেখিছে মই আজি ধান খেতিত আছোঁ আৰু আজি মই সেই লাও বেঙেনা বা জলকীয়াৰ বিষয়ে আজিৰ ভিডিঅ'ত মই আজি একো নকওঁ আৰু আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ধানৰ ওপৰত। তো কৃষক বন্ধুসকল, আমাৰ অসমৰ যিসকল আমি খেতিয়ক তাৰে 90% খেতিয়কে কি কৰে, আমি ধান খেতি কৰোঁ। কম বেছি পৰিমাণে কৰোঁ, হয়তো কোনোবাই বেছিকৈ কৰে বা কোনোবাই কমকৈ কৰে। তো কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে ধানৰ এটা গুৰুত্বপূৰ্ণ পোক, আৰু যোনটো পোক লাগিলে কি হয় আমাৰ বহুত ক্ষতিসাধন কৰে। আৰু সেইটো কি হয়, ধানৰ একেবাৰে শেষৰ পৰ্যায়ত যেতিয়া ধানৰ চিজ ওলাব তাৰ আগে আগে এই পোকৰ আক্ৰমণ হোৱা দেখা যায়, আৰু যাক আমি মাজৰা পোক বুলি কওঁ। এই মাজৰা পোক আপোনালোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব বা একেবাৰে 100% যাতে আপোনালোকৰ খেতিত বা ধান গছত লাগিব নোৱাৰে, তাৰে ওপৰত আজিৰ ভিডিঅ'টো। আৰু আজিৰ ভিডিঅ'ত মই 3টা কীটনাশকৰ কথা ক'ম, আৰু এই 3টা কীটনাশক যদি আপোনালোকে ব্যৱহাৰ কৰে একেবাৰে 100% আপোনালোকে এই ধানৰ যোনটো মাজৰা পোক, এই পোক নিয়ন্ত্ৰণ কৰিব পাৰিব। তো কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি কিবা কামত দিয়া বুলি আপোনালোকে ভাবে, আপোনালোকে ভিডিঅ'টো লাইক কৰিব। আৰু যিসকল মোৰ ছাবস্ক্ৰাইবাৰ, মই আপোনালোকক অনুৰোধ কৰিম আপোনালোকে ভিডিঅ'বিলাক চাওক আৰু লাইকটো কৰা নিশ্চয় আপোনালোকে নাপাহৰিব, লাইক কৰি যাব। আৰু নতুনকৈ যদি কোনোবাই মোৰ এই চেনেলত আজি ভিডিঅ' চাই আছে, গতিকে খেতি সন্দৰ্ভীয় বিভিন্ন তথ্য জনাৰ কাৰণে বা খেতিৰ কিছুমান টিপছ জনাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। সময়ে সময়ে এনেধৰণৰ ভিডিঅ' মই আপলোড দি থাকোঁ। তো কৃষক বন্ধুসকল, মূল কথালৈ আহোঁ। তো প্ৰথম কথা হ'ল কৃষক বন্ধুসকল, যেতিয়া আপোনালোকে ধান ৰোপণ কৰিব, কঠীয়া ৰোপণ কৰিব, যদি সেইখিনি সময়ত যদি এই মাজৰা পোক নিয়ন্ত্ৰণৰ কাৰণে যদি আপোনালোকে কিবা মেডিচিন বা কিবা তেনেকুৱা ঔষধ যদি ব্যৱহাৰ কৰা নাই, আৰু আজিৰ যোনটো মই যি 3টা মেডিচিনৰ কথা আপোনালোকক অৱগত কৰাম, সেইটো আপোনালোকে এতিয়াও কৰিব পাৰিব। কিন্তু কোনখিনি সময়ত কৰিব, কি কথা, কেনেকৈ কৰিব, সেইখিনি মই ভিডিঅ'ৰ শেষত ক'ম। তো কৃষক বন্ধুসকল, প্ৰথম যোনটো কীটনাশক হৈছে সেইটো হৈছে আদামা কোম্পানীৰ 4PIDO। এই 4PIDOত আপোনালোকে কি পাব, ক্লৰণি এন্ট্ৰাপল পাব 5.3%। আৰু ইয়াত যোনটো ভাল এটা কীটনাশক আছে সেইটো হৈছে ফিপ্ৰনিল আছে ইয়াতে 8%। গতিকে এইটো এটা দানাদাৰ কীটনাশক হয়। আপোনালোকে প্ৰতি বিঘাত যদি ব্যৱহাৰ কৰে আপোনালোকে 1 কেজি ব্যৱহাৰ কৰিব লাগিব। প্ৰথমটো কীটনাশক 4PIDO, সেইটো হৈছে আদামা কোম্পানীৰ, আৰু প্ৰতি বিঘা মাটিত আপোনালোকে 1 কেজি আপোনালোকে ব্যৱহাৰ কৰিব লাগিব এই 4PIDO। তো কৃষক বন্ধুসকল, দ্বিতীয়টো কীটনাশক হৈছে বায়াৰ কোম্পানীৰ বায়'কটা। আৰু এই বায়'কটাটো 2টা টেকনিকেল আছে। এটা হৈছে টেট্ৰানিলিপল, ইয়াতে আছে 0.4% আছে টেট্ৰানিলিপল, আৰু ফিপ্ৰনিল আছে 0.6%। গতিকে ফিপ্ৰনিল আৰু টেট্ৰানিলিপলৰ এটা ভাল কম্পজিশ্যন, গতিকে নিশ্চিন্তে সেইটো এটা ভাল কীটনাশক হ'বই লাগিব, আৰু মাজৰা পোক নিশ্চয় দমন কৰিব। গতিকে আপোনালোকে যদি ব্যৱহাৰ কৰা নাই আপোনালোকে কৰিব পাৰে। আৰু এই বায়'কটা আপোনালোকে প্ৰতি বিঘা মাটিত আপোনালোকে 1.5 কেজি আপোনালোকে ব্যৱহাৰ কৰিব। তো কৃষক বন্ধুৰ তৃতীয়টো কীটনাশক হৈছে বেষ্ট এগ্ৰ'লাইফ কোম্পানীৰ ফেটাজেন। এই ফেটাজেনৰ এটা ভাল কীটনাশক, বিশেষকৈ এই মাজৰা পোকা দমনৰ ক্ষেত্ৰত ভাল কামত দিয়ে। আৰু ইয়াতে 3টা টেকনিকেল একেলগে দিয়া আছে। প্ৰথমটো হ'ল ইয়াতে আছে ক্লৰণি এন্ট্ৰাপল, ইয়াতে ক্লৰণি এন্ট্ৰাপল আছে 0.45%, আৰু ফিপ্ৰনিল আছে ইয়াতে 0.5%, আৰু যোনটো ইমামেক্টিন বেঞ্জয়েট, আমি সকলোৱে জানো ইমামেক্টিন বেঞ্জয়েট এটা ভাল ছিষ্টেমিক এটা কীটনাশক, আৰু ইমামেক্টিন বেঞ্জয়েট ইয়াতে আছে 0.18%। গতিকে 3টা কীটনাশকৰ এটা কম্বিনেশ্যন নিশ্চিন্ত এটা ভাল কীটনাশক হ'বই লাগিব। গতিকে আপোনালোকে যদি ব্যৱহাৰ কৰে প্ৰতি বিঘা ধান খেতিত আপোনালোকে 1.5 কেজি আপোনালোকে ব্যৱহাৰ
কৰিব। তো কৃষক বন্ধুসকল, এইখিনিতে মূল বিষয়বস্তু হৈছে বা মূল কথা হৈছে যে আপোনালোকে এই কীটনাশকবিলাক আপোনালোকে কেনেকৈ বা কেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব। প্ৰথম কথা হ'ল, যেতিয়া আপোনালোকে কঠীয়া ৰোপণ কৰিছিল, মাটি তৈয়াৰ কৰিছিল, তেতিয়া যদি ৰাসায়নিক সাৰৰ লগত যদি আপোনালোকে ব্যৱহাৰ কৰিছিল, ক'ব লগা নাই, হয়তো ভৱিষ্যতৰ কাৰণে সেই মাজৰা পোক আপোনালোকৰ খেতিত নালাগে। কিন্তু যদি আপোনালোকে সেইখিনি সময়ত যদি আপোনালোকে ব্যৱহাৰ কৰা নাই, যদি আপোনালোকৰ ধান গছৰ বয়স যদি 50 দিনৰ হৈছে, তেতিয়াও কিন্তু আপোনালোকে এই কীটনাশক যদি আপোনালোকে ব্যৱহাৰ কৰে, আপোনালোকে নিশ্চয় ভাল ৰিজাল্ট পাবলৈ সক্ষম হ'ব। যদি এতিয়া আপোনালোকে কৰে, এতিয়াতো ধানৰ যথেষ্ট বয়স হৈ গ'ল, এইখিনি সময়ত যদি আপোনালোকে কৰে, হয়তো আপোনালোকে ৰাসায়নিক সাৰ হওক বা ইউৰিয়াৰ লগত আপোনালোকে মিহলাই আপোনালোকে ব্যৱহাৰ কৰিব পাৰে বা ছটিয়াব পাৰে। আৰু মূল কথাটো হৈছে কৃষক বন্ধুসকল, যেতিয়া এইবিলাক কীটনাশক আপোনালোকে ব্যৱহাৰ কৰিব, তেতিয়া কিন্তু আপোনালোকৰ ধান খেতিত পানী থকাটো অত্যন্ত প্ৰয়োজন। একেবাৰে পানী থাকিব লাগিব, তেতিয়াহে আপোনালোকে 100% ৰিজাল্ট পাব। আৰু কি কৰিব লাগিব, যি পানী আপোনালোকৰ খেতিত আছে, সেই পানী যাতে বাহিৰা পানী আহি সেই সাৰখিনি বা আপোনাৰ কীটনাশকখিনি যাতে ধুই লৈ যাব নোৱাৰে, তাৰ ব্যৱস্থা কৰিব লাগিব। কমেও এসপ্তাহ কিন্তু আপোনালোকে সেই কীটনাশক প্ৰয়োগ কৰা পানীখিনি আপোনালোকে কিন্তু খেতিত ধৰি ৰাখিব লাগিব। তেতিয়া হয়তো আপোনালোকে 100% আপোনালোকে ৰিজাল্ট পাবলৈ সক্ষম হ'ব। তো কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আপোনালোকে কেনেকুৱা লাগিল, আৰু যি 3টা কীটনাশকৰ কথা মই ক'লোঁ মাজৰা পোক দমনৰ কাৰণে, গতিকে আজিৰ এই ভিডিঅ'টো যদি কিবা দৰকাৰী ভিডিঅ' যদি আপোনালোকে ভাবে, ভিডিঅ'টো আপোনালোকে লাইক কৰিব আৰু বিভিন্ন খেতিয়কৰ মাজত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে যি এই মাজৰা পোকৰ সমস্যা, এই মাজৰা পোকৰ সমস্যাৰ পৰা যাতে বাকী খেতিয়কসকলেও পৰিত্ৰাণ পায়। আৰু নতুনকৈ যদি কোনোবাই মোৰ চেনেলৰ ভিডিঅ' আপোনালোকে চাই আছে, আপোনালোকে এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে, খেতি সন্দৰ্ভীয় বিভিন্ন তথ্য জনাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে মই যেতিয়াই ভিডিঅ' আপলোড কৰিম, তেতিয়া যাতে আপোনালোকে ভিডিঅ'খিনি সময়ে সময়ে পাই থাকিব পাৰে। তো কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ।